বহুত এক্সাইটেড ফাইনেলি আজি ইয়াত সোমাব পাম আৰু বৰ্তমান আমি আহি পালোহি মৌবন্ধা যোৰহাটত থকা স্বৰ্গদেউ চাওলুং চুকাফা সমবায় ক্ষেত্ৰ ফাইনেলি আজি সোমাব পাইছোহি মানে কথাটো হ'ল এনেকুৱা ধৰণৰ ইয়াত আমি বহুতবাৰ আহিছোঁ আগতে আজি ধৰি 5-6 বাৰমান হৈছে চাগে প্ৰত্যেকবাৰে এখন আহিবলৈ বন্ধই পাওঁ মানে কি আৰু আমাৰ আহা লেট হৈ যায় নতুবা কিবা বেলেগ ডে পৰে এদিনটো মানডে আছিলে মানডে বন্ধ থাকে আৰু মষ্ট ইণ্টাৰেষ্টিংলি দুদিনৰ আগত আমি তাৰমানে ইয়ালৈ বুলিয়ে আহিছিলোঁ ঘৰৰ পৰা কিন্তু সেইদিনাখনো আহি পেলাই দেখোঁ মানে বিহুৰ কাৰণে বন্ধ আৰু বোলে শুকুৰবাৰে খুলিব বুলি ক'লে সেইকাৰণে বোলো ইয়াত সোমাই যাম এবাৰ তো আকৌ আহিলোঁ আৰু ফাইনেলি আমি টিকেট কাটি পেলাই সোমালোঁ টিকেট বেছি দাম নহয় 20 rupeesকৈ লৈছে আৰু আমি ব'টিঙৰ কাৰণেও মানে লৈছোঁ ব'টিং 4জনৰ কাৰণে 100 rupees লৈছে তাৰ কাৰণে চ' টোটেল 180 rupees হ'ল চ' 180 rupeesত মানে এভৰিথিং আছে আৰু যদি আমি ৰেষ্টুৰেণ্টত কিবা খাব বিচাৰোঁ সেইবোৰ এক্সট্ৰা হ'ব তো ব'লক ইয়াত কি আছে দেখাওঁ বহুত ধুনীয়া এটা পৰিৱেশ বহুত ডাঙৰ এটা এৰিয়া আৰু বহুখিনি বস্তু আছে তো আপোনালোকক দেখাই যাম ইয়াত কি আছে ফুলবোৰ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ সজাইছে মানে মেইনটেনেন্সটো বহুত ধুনীয়া আপোনালোকে ইয়ালৈ আহিব পাৰিব ল'ৰা ছোৱালী লৈ বিকজ ঠাইডোখৰ বহুত ধুনীয়া আৰু তাৰো উপৰি ইয়াত মানে হিষ্ট্ৰীৰ লগত জড়িত বহুখিনি বস্তু মিউজিয়াম আছে তাৰপিছত আৰ্ট গেলেৰী আছে তাৰপিছত সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে চিলড্ৰেন পাৰ্ক এখনো আছে ব'টিং আছে মানে আহোম ডাইনেষ্টিটোৰ বিষয়ে তাৰমানে ইয়াত বহুখিনি বস্তু তেওঁলোকে শিকিব পাৰিব তো মই ভাবোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা বহুত ধুনীয়া ঠাই আৰু লগতে স্কুল ষ্টুডেণ্টছৰ কাৰণে এক্সকাৰ্ছনৰ কাৰণেও যদি তাৰমানে আহিব বিচাৰে তো এই ঠাইটো বহুত পাৰফেক্ট বুলি মই ভাবোঁ তো ব'লক ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বাজিছে প্ৰায় 3:30 আৰু আমি ইয়াত থাকিম পুৰা গধূলিলৈকে থাকিম আৰু যেতিয়ালৈকে বন্ধ নহয় 6টা বজাত বন্ধ হয় বুলি কৈছে চ' গোটেইখন ভালছে চাই যাম তো ব'লক কি আছে দেখাই যাওঁ গেটখন সোমাই আহিয়ে মানে গেটখনৰ লগতে টিকেট কাউণ্টাৰটো আছে তাত টিকেট কাটি আপোনালোকে সোমাই আহিয়ে লেফ্ট ছাইডে দেখিব এটা অডিটৰিয়াম আছে আৰু অডিটৰিয়ামটোৰ পৰা অকণমান এইফালে এইটো এটা ভিউ পইণ্ট বনাই থৈছে বেম্বু দি গছ এজোপা মাজত বহুত ধুনীয়া লাগিছে তো ইয়াত চাই উঠি পেলাই আপোনালোকে গোটেই জেগাটো ভিউ কৰিব পাৰিব আৰু এইফালে আছে চাওলুং চুকাফাৰ ষ্টেচুটো আছে সেয়া নিশ্চয় আপোনালোকে দেখিব পাৰিছে ষ্টেচুটো বহুত ধুনীয়া পেডেষ্টেল এটা ওপৰত স্থাপন কৰা হৈছে আৰু গাৰ্ডেন এৰিয়াটো বহুত ধুনীয়া লগতে ফাউণ্টেইন আছে দুইফালে দুটা বহুত সুন্দৰ পৰিৱেশ আৰু ব্লক দি পেলাই গোটেই জেগাডোখৰ মানে ধুনীয়াকৈ সজাই থৈছে আৰু ইমান পৰিপাটি হৈ আছে মেইনটেনেন্স ধুনীয়া কৰিছে তো এইখনে হৈ গ'ল চিলড্ৰেন পাৰ্কখন আৰু এই বস্তুটোৱে হৈ গ'ল আমাৰ বেটীহঁতৰ কাৰণে একদম আৰু হেভেন য'ত মানে তাহাঁতি গোটেই দিন মানে কটাই দিব পাৰিব তো আহিয়ে ষ্টাৰ্ট হৈ গ'ল এয়া বেটী পূৰা ধুনীয়াকৈ ঝুলি আছে আৰু পাৰ্কখনৰ বেক চাইডে আপোনালোকে যিটো দেখিছে সেইটো এটা মিউজিয়াম হয় তাত আমি এতিয়া সোমাম তাত বহুত সুন্দৰকৈ তাৰমানে বহুখিনি তাৰমানে ধৰি লওক হিষ্ট্ৰী বস্তু আছে আপোনালোকক জনাই আছোঁ বাৰু তাত কি আছে মামুন গা এতিয়া বেটি পৰিব চাবি দেই ভিডিঅ' কৰিম এই দিয়া আকৌ সেইটো ৰখি আছে পাছফালে বাদ দিয়া আৰু তুমি এই একো নহয় নপৰে নধৰিলে মই
আরে ফটোটো মাৰিম না তাৰপিছত খালি তো বলক এতিয়া আমি ষ্টেচুটো ফালে যাওঁ তাত মানে আন্ধাৰ হোৱাৰ আগত ফটো মাৰিম বুলি কৈছে চবেই আৰু সেই পৰিৱেশটো দেখাওঁ আৰু বহুত ধুনীয়া লাগিছে ঠাইডোখৰ মানে ইমান ধুনীয়াকৈ পুখুৰী খান্দি থোৱা নিচিনাকৈ দুইফালে আৰু তাতে ফাউণ্টেইন আছে দুইফালে দুটা আৰু গাৰ্ডেন এৰিয়াটোও ধুনীয়া পুৰা মানে মেৰিগ'ল্ড ফুল লগাই দিছে আৰু সৰু সৰু গছবোৰো ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ ৰাখিছে পৰিপাটিকৈ তো বলক এতিয়া এইফালে আছে ষ্টেচুটো আমি সেইফালে যাওঁ এইফালে ফাউণ্টেইনটো বন্ধ কৰি দিলে এইফালেও ফাউণ্টেইন এটা আছিলে দুইফালে চলি আছিলে ধুনীয়া আহোঁতে তো চব ষ্টাৰ্ট হৈ গ'ল ফটো প'ষ্ট দিবলৈ তো ইয়াত আমি এতিয়া ভালছে ভিডিঅ' কৰিব লাগিব ফটো মাৰিব লাগিব আৰু তলত এটা আৰ্ট গেলেৰীও আছে ৰাইট হেণ্ড চাইডে তলফালেও এটা মিউজিয়াম আছে যিটো আমি মিছ কৰি দিলোঁ আপোনালোকে যদি আহে ইয়ালৈ সেই পাৰ্টটো মিছ নকৰিব মনত ৰাখিব যে এইফালে কিনাৰেদি গ'লেও আৰু এটা তাৰমানে মিউজিয়াম আছে য'ত মানে দলং এখন আছে বুলি কৈছে এয়াই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ আকৰ্ষণীয় মূৰ্তিটো তেওঁ 13th চেঞ্চুৰী শাসক হিচাপে 6 শতিকা অসমত শাসন কৰা আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল তো এতিয়া আমি আহিলোঁ ব'টিং এৰিয়ালৈ এই ব'টিং এৰিয়াৰ কাষত যিখন আপোনালোকে ডাঙৰকৈ বিল্ডিংটো দেখিছে সেই বিল্ডিংটোৱে হৈছে একচুৱেলি ৰেষ্টুৰেণ্টখন বহুত ডাঙৰ আৰু লগতে গেষ্ট হাউচো আছে ইয়াত মানে আপোনালোকে থাকিম বুলি ক'লেও মানে থাকিব পৰা ব্যৱস্থা আছে ব'টিং কৰিবলৈ অহাৰ আগত আমি মিউজিয়ামটোত সোমাইছিলোঁ মিউজিয়ামটোত খালি আমাক মানে ভিডিঅ' ৰেকৰ্ড কৰিব নিদিলে মিউজিয়ামটোৰ ভিতৰত বিভিন্নখিনি বস্তু আমি দেখা পালোঁ তাত মানে একদম সোমাই আপোনালোকে আহোম ৰজাৰ ৰাজসভাখন বহুত ধুনীয়াকৈ তাত মানে প্ৰতিস্থাপন কৰিছে বহুত ধুনীয়া লাগিলে চাই তো এইটো হৈ গ'ল নাইট ভিউটো চবফালে লাইট জ্বলি গ'ল মিউজিয়ামৰ ভিতৰত অসমৰ বিভিন্ন জনগোষ্ঠীৰ যিটো লাইফষ্টাইল ঘৰৰ ষ্টাইল হওক বা ড্ৰেছিং ষ্টাইল হওক প্ৰত্যেকটো জনগোষ্ঠীৰে তাৰমানে তাত এটা এটা মডেল বনাই থোৱা আছে ভিতৰত জয়মতীয়ে নিজৰ স্বামীক বিদায় দিয়া যিটো ক্ষণ তাৰো এটা মডেল বনাই থোৱা আছে যিটো দেখি পেলাই বহুত দুখ লাগিলে আৰু ৰংঘৰত মানে যিবোৰ ধৰি লওক ম'হৰ যুঁজ হওক বা বিহু হওক সেইবোৰ তাৰমানে ৰজাবোৰে বা তাৰ তেতিয়া দিনৰ মানুহবোৰে কেনেকৈ উপভোগ কৰিছিলে তাৰো এটা মডেল বনাই থোৱা আছে মিউজিয়ামটো দুটা ফ্ল'ৰ আছে আৰু দুটা ফ্ল'ৰতে মুঠতে বহুখিনি এণ্টিক বস্তু আছে যিটো চাই আপোনালোকে বহুত ভাল পাব এই মূৰ্তিটোৰ কিনাৰতে এটা আৰ্ট গেলেৰী আছে সেই আৰ্ট গেলেৰীটোৰ ভিতৰতো মানে মোবাইল এলাউ নাছিল তাতো বহুত মানে ধুনীয়া ধুনীয়া আৰ্ট ৱৰ্ক আছে যিটো আপোনালোকে চাবহি পাৰিব তো নিশ্চয় এইটো জেগালৈ আহিব ল'ৰা ছোৱালী লৈ আহিব মানে তেওঁলোকে বহুত বস্তু ইয়াত শিকিব পাৰিব আৰু এইটো ভিডিঅ'ত ইমানেই আছিল আশা কৰোঁ আপোনালোক সকলোৰে ভিডিঅ'টো চাই ভাল লাগিলে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই এইটো ভিডিঅ' ইয়াতেই সামৰিছোঁ